পুনৰবাৰ বিহুৰ অনুষ্ঠান বাতিল হোৱাক লৈ এইবাৰ মুখ খুলিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা বৰ্ণালীয়ে। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহুৰ অনুষ্ঠান বাতিলৰ আদেশ দিয়াৰ পাছতেই এইবাৰ শিল্পী সমাজত লাগিছে হাহাকাৰ। বিপদত পৰিছে এতিয়া অসমৰ শিল্পী সমাজ। কিন্তু তাৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা বৰ্ণালীয়ে এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি তেওঁ জনায় যে দেশতকৈ একোৱেই ডাঙৰ নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্তত আমিও সহযোগ কৰিছোঁ। অহা কাইলৈৰ পৰা আমাৰ বাকী থকা অনুষ্ঠানসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ। এই জৰুৰীকালীন সময়ত আমি সকলোৱে দেশৰ বাবে চৰকাৰে লোৱা প্ৰতিটো সিদ্ধান্তক শ্ৰদ্ধাৰে আঁকোৱালি লৈছোঁ। আমাৰ বীৰ সেনাসকলে দেশৰ সুৰক্ষাৰ অৰ্থে আৰু সন্ত্ৰাসবাদীক মাটিৰ লগত মিলাই আহিব বুলি আমি নিশ্চিত। আমি প্ৰতিজন ভাৰতীয়ই এতিয়া একগোট হৈ থকাৰ সময়। দেশমাতৃৰ হৈ প্ৰিয়ংকা বৰ্ণালীয়ে আৰু জনায় যে আমি দেশৰ লগত আৰু আমাৰ বীৰ সেনাসকলৰ লগত সদায় আছোঁ। আমি সেনাসকলৰ মংগল প্ৰাৰ্থনা কৰিছোঁ। লগতে সাজু হওঁ দেশৰ বাবে প্ৰয়োজন হ'লে যুদ্ধত নামিবলৈ। প্ৰতিজন ভাৰতীয়ৰ তেজত আমাৰ বীৰ পূৰ্বপুৰুষ আৰু বীৰ আইসকলৰ তেজ মিহলি হৈ আছে। এতিয়া আমাৰ সময় তেওঁলোকক গৌৰৱান্বিত কৰা। আমি কেতিয়াও পিছ নপৰোঁ। আমি এখন বীৰ দেশৰ সন্তান। এইদৰে এটি দেশমাতৃৰ বীৰ জোৱানসকলক লৈ আৱেগভৰা পোষ্ট লিখিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা বৰ্ণালীয়ে।